সুপ্ৰভাত পুনৰ দুটা সমস্যায়িত শব্দ লৈ আহিছো শব্দ দুটা ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি সৃষ্টি হয় আমাৰ কাৰণ এনে ধৰণৰ শব্দৰ অসমীয়া ভাষাত যথেষ্ট আছে আৰু হেয়েহে কোনটো অৰ্থত কোনটো শব্দৰ ব্যৱহাৰ কৰিম তাক লৈ আমাৰ দুধুমুধু অৱস্থা এটা হয় তেনে দুটাৰ শব্দ হৈছে পচুৱা পচুৱা প প্ৰথম ছ উকাৰ ব আকাৰ পচুৱাৰ ইয়াৰ অৰ্থ হৈছে গজালি ওলাবৰ কাৰণে মাটিত পুতি থোৱা গুটি বা কোমল হ'বলৈ মাটি বা পানীত থোৱা গুটি উদাহৰণস্বৰূপে খেতিয়কজনে শীতকালি অহাৰ আগে আগে যথেষ্ট সংখ্যক কবিৰ গুটি পচাইছে আনহাতে প দ্বিতীয় ছ উকাৰ ব আকাৰ পচুৱাৰ ইয়াৰ অৰ্থ হৈছে পশ্চিমৰ পৰা পূবলৈ বলা এজাক বতাহ উদাহৰণস্বৰূপে উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা ওপৰ মেৰু ফালে থকা নিম্ন চাপ বলয়লৈ যিজাক বতাহ নিয়মিতভাৱে বয় সেইজাক বতাহকে পচুৱা বতাহ বা পশ্চিমা বতাহ বুলি কয় ধন্যবাদ।